পুনৰ এক ভয়ংকৰ বিপদত নিশামণি হালৈৰ পৰিয়ালটো। নিশামণি হালৈ খেৰুৱা এমাহ নহওঁতেই এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে নিশামণি হালৈৰ পৰিয়াল। বৰ্তমান সময়ত তেওঁলোকক যেন বিপদে লগ এৰা দিয়া নাই। এক ভয়ংকৰ বিপদত বৰ্তমান সময় পাৰ কৰিবলগীয়া হৈছে নিশামণি হালৈৰ পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তি। আচলতে কি হৈছে নিশামণি হালৈৰ পৰিয়ালটোৰ লগত নিশামণি হালৈৰ পিতৃয়ে সকলোখিনি কথা জনাইছে। মই অলপ সময় পিছতে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু এগৰাকী উদীয়মান নাগাৰা নামৰ পাঠিকা নিশামণি হালৈ, তেওঁ এগৰাকী বিহুৱতীও আছিল। ভাস্কৰজ্যোতি বিহুৱা দলৰ বিহুৱতী নিশামণি হালৈক আজিৰ পৰা কেইদিনমান আগতেই অসমবাসীৰ ৰাইজে হেৰুৱাইছে। তাৰ পিছতেই গোটেই অসমতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল। নিশামণি হালৈ নোহোৱা হৈ যোৱাৰ পিছত নিশামণি হালৈৰ যি প্ৰতিভা, সেই প্ৰতিভাৰ উমান প্ৰত্যেকজন অসমীয়াই পাইছিল। আৰু সেই পৰিয়ালটোৰ কি অৱস্থা হৈ আছে, কি অৱস্থাত কিদৰে সময় পাৰ কৰিছে নিশামণি হালৈৰ দৰে সেই কম বয়সীয়া ছোৱালীজনীক হেৰুৱাই, সেয়া আপুনি আমি সকলোৱে উপলব্ধি কৰিছোঁ। কিন্তু সেই বিপদে যেন বৰ্তমান সময়ত তেওঁলোকৰ একেবাৰে লগ এৰা নাই। নিশামণি হালৈৰ পৰিয়ালটোৰ একেবাৰে লগ এৰা নাই বিপদে। এইবাৰ আৰু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে নিশামণি হালৈৰ পৰিয়ালটো। নিশামণি হালৈৰ পিতৃয়ে যিখিনি কথা কৈছে, সেই কথাখিনি শুনাৰ পিছত আপোনাৰ চকুৰ পানী ওলাই আহিব। আচলতে ভগৱানেও যেন বৰ্তমান সময়ত তেওঁলোকৰ পৰিয়ালটোলৈ চকু মেলি চোৱা নাই, যেন নিষ্ঠুৰ নিয়তিয়ে তেওঁ এফালৰ পৰা সকলোখিনি যেন শেষ কৰি নিয়াৰহে পণ কৰিছে বৰ্তমান সময়খিনিত। নিশামণি হালৈৰ যি ককায়েক পংকজ প্ৰীতম, নিশামণি হালৈৰ ককায়েক পংকজ প্ৰীতম, সেই পংকজ প্ৰীতম এক বিশেষ দুৰ্ঘটনাত পতিত হৈছে। ভয়ংকৰ দুৰ্ঘটনা বুলি ক'ব লাগিব। আৰু সেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ নিশামণি হালৈৰ ককায়েকৰ গালত এডাল লোহাই আঘাত কৰিছে আৰু 7টাকৈ চিলাই পৰিছে নিশামণি হালৈৰ ককায়েকৰ গালত। আৰু এই গোটেই খবৰটো নিশামণি হালৈৰ পিতৃ তেওঁ সামাজিক মাধ্যমত জনাইছে। আচলতে খুব দুখ লগা কথা, খুব বেয়া লগা কথা। সেই পৰিয়ালটোৱে তেওঁৰ নিজৰ জীয়েকক হেৰুওৱা, নিশামণি হালৈৰ পিতৃ মাতে নিজৰ জীয়েকক হেৰুৱাৰ দুখ পাহৰিবই পৰা নাই। আচলতে পাহৰিব কেতিয়াও নোৱাৰে, কাৰণ সেই ফুল কোমলীয়া ছোৱালীজনী, যিজনী ছোৱালী হাঁহি মাতি ঘৰৰ পৰা ওলাই গৈছিল, অহাৰ সময়ত এটা নিথৰ দেহ হৈ ঘৰলৈ উভতি আহিল, সেই দিনটোৰ কথা, সেই সময়খিনিৰ কথা কেতিয়াও সেই পিতৃ মাতৃয়ে পাহৰিব নোৱাৰে। কিন্তু তাৰ মাজতে আকৌ এনেধৰণৰ অনাকাংক্ষিত এক ঘটনাই কিন্তু বৰ্তমান সময়ত নিশামণি হালৈৰ পৰিয়ালটোক একেবাৰে স্থবিৰ কৰি পেলাইছে, বৰ্তমান পৰিয়ালটোক কোঙা কৰি পেলাইছে। বৰ্তমান এই সময়খিনি নিশামণি হালৈৰ ককায়েকৰ ফটো এখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি নিশামণি হালৈৰ পিতৃয়ে লিখিছে, আচলতে নিশামণি হালৈক হেৰুৱা আজি এমাহ নহওঁতেই যে তেওঁৰ ককায়েকৰ, নিশামণি হালৈৰ ককায়েকৰ এই ঘটনা হৈছিল, গোটেই কথাখিনি ৰাইজৰ আগত সদৰি কৰিছে নিশামণি হালৈৰ পিতৃ। আচলতে এয়াই হৈছে নিয়তিৰ নিয়ম। সকলোৰে কিবা এটা হ'ব লগা থাকিলে সেইবোৰ হয়েই। গতিকে আমি আশা কৰিছোঁ সোনকালে নিশামণি হালৈৰ ককায়েক তেওঁ সুস্থ হৈ উঠক, সুস্থ হৈ পৰিয়ালটোৰ লগত আনন্দ ফূৰ্তিৰে থাকক, সময়বোৰ পাৰ কৰক। নিশামণি হালৈয়ে যিবোৰ সপোন দেখিছিল ঘৰখনক লৈ, পৰিয়ালটোক লৈ, সকলোবোৰ আশা সপোন যেন নিশামণি হালৈৰ ককায়েকে পূৰণ কৰক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।